ৰান্ধনীসকলৰ দৰমহা ইতিমধ্যে বঢ়াই দিয়াৰ সিদ্ধান্ত কেবিনেটে গ্ৰহণ কৰিছে যে তেওঁলোকৰ দৰমহা 500 টকাকৈ বঢ়াই দিয়াৰ সিদ্ধান্ত ইতিমধ্যে হৈছে। সেইটোতো 1000 টকাৰ পৰা 10,000 টকালৈতো জঁপিয়াব। সেইটোতো মই নকৰে বুলি জানো কাৰণ তেওঁলোকৰ চৰকাৰখনৰ ওপৰত বিশ্বাস আছে। তেওঁলোকৰ দাবীৰ কাৰণে তেওঁলোকৰ যিটো মাননি এইটো বৃদ্ধি হৈছে, ভৱিষ্যতেও বৃদ্ধি হ'ব। ৰান্ধনীসকলৰ দৰমহা ইতিমধ্যে বঢ়াই দিয়াৰ সিদ্ধান্ত কেবিনেটে গ্ৰহণ কৰিছে যে তেওঁলোকৰ দৰমহা 500 টকাকৈ বঢ়াই দিয়াৰ সিদ্ধান্ত ইতিমধ্যে হৈছে। সেইটোতো 1000 টকাৰ পৰা 10,000 টকালৈতো জঁপিয়াব। সেইটোতো মই নকৰে বুলি জানো কাৰণ তেওঁলোকৰ চৰকাৰখনৰ ওপৰত বিশ্বাস আছে। তেওঁলোকৰ দাবীৰ কাৰণে তেওঁলোকৰ যিটো মাননি এইটো বৃদ্ধি হৈছে, ভৱিষ্যতেও বৃদ্ধি হ'ব। ৰান্ধনীসকলৰ দৰমহা ইতিমধ্যে বঢ়াই দিয়াৰ সিদ্ধান্ত কেবিনেটে গ্ৰহণ কৰিছে যে তেওঁলোকৰ দৰমহা 500 টকাকৈ বঢ়াই দিয়াৰ সিদ্ধান্ত ইতিমধ্যে হৈছে। সেইটোতো 1000 টকাৰ পৰা 10,000 টকালৈতো জঁপিয়াব। সেইটোতো মই নকৰে বুলি জানো কাৰণ তেওঁলোকৰ চৰকাৰখনৰ ওপৰত বিশ্বাস আছে। তেওঁলোকৰ দাবীৰ কাৰণে তেওঁলোকৰ যিটো মাননি এইটো বৃদ্ধি হৈছে, ভৱিষ্যতেও বৃদ্ধি হ'ব।